জুবিন গাৰ্গে সদায় কয় পলিটিক্স নকৰিবা বন্ধু। জুবিন গাৰ্গৰ দৰে মহান ব্যক্তিত্বলৈ পলিটিক্স কৰাটো উচিত নহয়। সমানি ক্ষেত্ৰতো পলিটিক্স হৈছে। আজি ইমান লজ্জাজনক কথা, কংগ্ৰেছ ইমান তললৈ নামিছে। প্ৰত্যেক দিনে তেওঁলোকে এটা এটা দল পঠিয়ায়, কাৰণ জানে তাত শুভাকাংক্ষীসকলে যিদৰে ভিডিঅ' ৰেকৰ্ডিং কৰে তাত অতি কমেও 30টা চেনেল বা পৰ্টেলৰ মানুহ তাত ৰৈ থাকে। পাল পাতি কংগ্ৰেছে তাত গৈ বিজেপি মুৰ্দাবাদ ধ্বনি দিবলৈ কুণ্ঠাবোধ কৰা নাই। জুবিন গাৰ্গৰ ক্ষেত্ৰত পলিটিক্স কৰিবৰ বাবে নহয়, জুবিন গাৰ্গৰ ক্ষেত্ৰত জুবিনক সন্মান জনাবলৈ, তেওঁক সৃষ্টিৰে যি সন্মান জনাবলৈ, অন্তৰৰ পৰা তেওঁক শ্ৰদ্ধা কৰিবলৈ, সাধনা কৰিবলৈ তাত গৈ কংগ্ৰেছেতো কিমান নিকৃষ্ট ৰাজনীতি কৰিছে। পুৱাৰ পৰা গধূলিলৈকে 3-4টা গ্ৰুপ পঠিয়াই তেওঁলোকে তাত বিজেপি মুৰ্দাবাদ দিছে। কোনো অসমৰ মানুহে ভাল পোৱা নাই, আনকি যুৱ কংগ্ৰেছ বা NSUৰ ল'ৰাকেইজনো ভাল পায়। কাৰণ মই বাৰম্বাৰ কৈ আছোঁ, যুৱ মৰ্চাৰ ল'ৰাজনে যিদৰে জুবিনক ভাল পায়, যুৱ কংগ্ৰেছৰ ল'ৰাজনে সমান ভাল পায়। কিন্তু নিকৃষ্ট ৰাজনীতি কৰিছে তেওঁলোকৰ কেইজনমান নেতাই। গৌৰৱ গগৈয়ে কি কৈছিল যে মানে ঘৰ দুৱাৰ জ্বলাই দিয়া হয়, দোকান পোহাৰ, গাড়ী মটৰ জ্বলাই দিয়া হয়। এজন দায়িত্বশীল নেতাই মানুহক এনেকৈ উচতনি নিদিয়ে নেকি? সিদিনাখন তাৰ পিছতেই দেখিলোঁ বাক্সাত কি হ'ল। যি মানুহে শিলগুটি দি উলিয়াইছিলে তেওঁলোকে জুবিনৰ গান এটাও শুনাই নাই, আপোনালোকৰ মিডিয়াত দেখিছোঁ। তেনে মানুহক কংগ্ৰেছে প্ৰেৰণ কৰিছে বিভিন্ন সমদলত গৈ, যাতে আইন শৃংখলা ভংগ কৰি এটা অদ্ভুত পৰিৱেশ সৃষ্টি কৰিব পাৰে। নাপায়। জুবিন গাৰ্গ ৰাজনীতিৰ পৰা শত যোজনাটোত তেওঁৰ লগত AGP BJP কংগ্ৰেছ বুলি নাই, সকলোৰে প্ৰাণৰ জুবিন। কিন্তু নিকৃষ্ট ৰাজনীতি যি 20-30জন মানুহে কৰি আছে কংগ্ৰেছ বা অন্যান্য বিভিন্ন দলৰ, এইবিলাক কৰিব নাপায়। পলিটিক্স নকৰিবা বন্ধু, তেওঁ নিজে কৈ গৈছে। আৰু আমি পুনৰ কৈছোঁ, জুবিন গাৰ্গক লৈ পলিটিক্স কৰাটো আমি কেতিয়াও সহ্য নকৰোঁ। আমি নিজে ৰাজনৈতিক দল, আমি জুবিন গাৰ্গক সন্মান জনাম। জুবিন গাৰ্গৰ আমি স্মৃতি ৰক্ষাৰ্থে আমি বিভিন্ন কাৰ্যক্ৰমণিকা হাতত লৈছোঁ আমাৰ দলে। আৰু মুখ্যমন্ত্ৰীটো সিদিনাখন মই চাইছোঁ আপোনালোকৰ মিডিয়াত, সংবাদ মাধ্যমত সুধিছে আপুনি কাৰ গান ভাল পায়, কৈছে জুবিন গাৰ্গৰ গান ভাল পাওঁ, বেলেগে মোক বেয়া পাব নালাগে। আমাৰ সভাপতিয়ে কৈছে যিদিনাখন জুবিন গাৰ্গৰ চেঞ্চলেছ হৈ পৰিছিল ডিব্ৰুগড়ত, এয়াৰ এম্বুলেঞ্চেৰে তৎক্ষণাৎভাৱে জুবিন গাৰ্গক মুখ্যমন্ত্ৰী লৈ আহিছিল। তেতিয়া কংগ্ৰেছে কি কৈছিল, কিয় ৰাইজৰ ধন খৰচ কৰি জুবিন গাৰ্গক আনিব লাগে? এতিয়া সেই কংগ্ৰেছসকল এতিয়া হঠাৎ পেট্ৰিয়ট হৈ গ'ল। মই সাধাৰণ কংগ্ৰেছসকলৰ কথা কোৱা নাই, তেওঁলোকে অন্তৰৰ পৰা জুবিনক ভাল পায়। এই নেতাবিলাক, AC ৰুমত বহি নিকৃষ্ট ৰাজনীতি কৰা নেতাবিলাক। এজন নেতাই জুবিন গাৰ্গৰ গান মৰাণ অধিৱেশনত, ৰাইজৰ দলৰ অখিল গগৈ জুবিন গাৰ্গক তালৈ মতাটো নিষিদ্ধ কৰিছে, জুবিন গাৰ্গৰ গীতটো তাত গাবলৈ নিষিদ্ধ কৰিছিল 15 চনত। সেই জুবিন গাৰ্গে জয় জুবিন দা দিলে আমি কিয় মানি ল'ম? জুবিন গাৰ্গক লুৰিণজ্যোতি গগৈয়ে কি শব্দ কৈছিল সেইটো শব্দ মই নকওঁ, ফেচবুকত চালেই পাব। তাৰপিছতেতো তেওঁ ফটোৱা পাৰ্টি বুলি ক'বলৈ বাধ্য হৈছিল। তেওঁ এতিয়া হঠাৎ জুবিন প্ৰেমী হৈ গ'ল। গতিকে তেওঁৰো অধিকাৰ আছে ভাল পোৱাৰ। 35 বছৰ বন্ধু বুলি মোৰহে অধিকাৰ আছে বা 65 লাখ ভাৰতীয় জনতা পাৰ্টীৰ, এইটো নহয়। সকলোৰে অধিকাৰ আছে আৰু সকলোৰে সমান মৰমৰ শ্ৰদ্ধা আছে জুবিনৰ প্ৰতি। কিন্তু ৰাজনীতি কিয়? গতিকে এইখিনিয়ে কথা। জুবিনক লৈ ৰাজনীতি কৰাটো আমি নিজেও ৰাজনৈতিক দল, কিন্তু আমি সহ্য নকৰোঁ। জুবিনক আমি জীয়াই ৰাখিব লাগিব প্ৰাণত, আৰু আমি থাকোঁ নাথাকোঁ জুবিন গাৰ্গ সদায় থাকিবই।